তোমালোকৰ অহা সেপ্টেম্বৰ মাহত হাফ ইয়াৰলি পৰীক্ষাত এমসিকিউৰ বাবে এইকেইটা প্ৰশ্ন চাই যাবা মাই চাইল্ডহুড চেপ্টাৰৰ পৰা পৰীক্ষা হলত গৈ ভুল নকৰিবা ৰবা এক সেকেন্ড মাই চাইল্ডহুড পাঠৰ পৰা কোন কেইটা প্ৰশ্ন আহে আন্ডাৰলাইন কৰি লোৱা পেজ 68 আই ওয়াজ বৰ্ন ইন ৰামেশ্বৰম আব্দুল কালামৰ ৰামেশ্বৰমত জন্ম হৈছিল মাই ফাদাৰ জয়নাল আবদিন দেউতাকৰ নাম আছিল জয়নাল আবদিন মাদাৰ আসিয়াম্মা মাকৰ নাম আছিল আসিয়াম্মা এইকেইটা কথা ভালকে মনত ৰাখা এতিয়া সো পেজ 69 দিনামণি দি নিউজ পেপাৰছ দিনামণি বাতৰি কাকতৰ নাম আছিল প্যাৰাগ্ৰাফ 4 4 নম্বৰ দফাত চোৱা আই ইনহেৰিটেড অনেষ্টি এণ্ড সেল্ফ ডিসিপ্লিন ফ্ৰম মাই ফাদাৰ মই দেউতাকৰ পৰা সততা আৰু আত্ম অনুশাসন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিলো পেজ 70 আন্ডাৰলাইন কৰি লোৱা 6 নম্বৰ দফাত one day when I was in the 5th standard এদিনাখন যেতিয়া মই পঞ্চম শ্ৰেণীত আছিলো a new teacher came to our class এজন নতুন শিক্ষক আমাৰ শ্ৰেণীকোঠাত আহিছিল প্ৰতি বছৰেই পৰীক্ষাত এইকেইটা এমসিকিউৰ পৰা প্ৰশ্ন আহে সহজ যদিও বহুত ছাত্ৰ ছাত্ৰী ইয়াতেই ভুল কৰে কোৱেশ্চন 1 ইয়াত চোৱা দিনামণি is the name of a option A newspaper B book C movie D known ইয়াৰ অপশন কোনটো হ'ব দিনামণি দি নিউজপেপাৰ অপশন এ কারেক্ট আনসার আৰু এইটো আহিছিল 2022 হাফ ইয়াৰলি 2023 এনুৱেল 2024 চনতো এইটো আহিছিল বহুত ইম্পৰ্টেন্ট মনত ৰাখা কোৱেশ্চন 2 হোৱাট ডিড কালাম ইনহেৰিট ফ্ৰম হিজ ফাদাৰ কালামে উত্তৰাধিকাৰী হিচাপে দেউতাকৰ পৰা কি লাভ কৰিছিল অনেষ্টি সেল্ফ ডিসিপ্লিন কনফিডেন্স বথ এ এণ্ড বি আনসার হিসাবে এটো কারেক্ট হবো অনেষ্টি আৰু সেলফ ডিসিপ্লিন গতিকে অপশন ডি বথ এ এণ্ড বি এইটো আহিছিল 2021 2023 2025 এনেকে কোৱেশ্চন এমসিকিউ এটা ৰিপিট হৈ থাকে তোমালোকে ভালকে মনত ৰাখিবা ইয়াৰ পৰাই এমসিকিউৰ প্ৰশ্ন আহিব কোৱেশ্চন 3 আব্দুল কালামস ফাদাৰস নেম ওয়াজ আব্দুল কালামৰ দেউতাকৰ নাম কি আছিল Option A Shamsuddin B Joynal Abdin C Lakshmana Sastry D Shiva Prakashan Option B is a correct answer গতিকে এটো হ'ব আব্দুল কালামৰ দেউতাকৰ নাম আছিল জয়নাল আবদিন এইটো আহিছিল 2022 2024 2025 হাফ ইয়াৰলি তো আহিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 4 Where was Abdul Kalam born আব্দুল কালাম ক'ত জন্ম হৈছিল আব্দুল কালাম was born in option A Chennai B Delhi C Rameshwaram D Mumbai ইয়াত correct answer হল option C Rameshwaram এইটো 2021 2022 2023 আৰু 2024 চনতো আহিছিল most repeated আৰু এটো বহুত important question 5 in which standard was Kalam when new teacher came কালাম কোন শ্ৰেণীত আছিল যেতিয়া নতুন শিক্ষক আহিছিল অপশন এ 4th বি 5th সি 6th ডি 7th এইটো আহিছিল 2022 2023 আৰু 2025 চনতো অহা দেখা গৈছে গতিকে তোমালোকৰ এইটো অপশন কারেক্ট কোনটো হ'ব নিজে কমেন্ট কৰাচোন চাও কোনে পাৰা অপশন এ বি সি ডি অপশন লিখি দিলেই হ'ব কমেন্টত কোৱেশ্চন 6 হোৱাট ওয়াজ কালামস মাদাৰস নেম কালামৰ মাকৰ নাম কি আছিল অপশন এ আসিয়াম্মা বি রাজাম্মা সি লক্ষ্মী ডি ফাতিমা কারেক্ট আনসার অপশন এ আসিয়াম্মা মাদার নেম ওয়াজ আসিয়াম্মা এইটো 2021 আৰু 2024 চনত আহিছিল এই কেইটা এমসিকিউ প্ৰতি বছৰে পৰীক্ষাত ৰিপিট হৈ আছে ভালকে মনত ৰাখিবা নেক্সট ভিডিও লাগিলে সাবস্ক্ৰাইব কৰা আৰু ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কৰিবা